Hello students, I'm ADRE 3.0 APSC, TET, CTET, SSC, DHS exam preparation কৰি আছো আৰু আমাৰ টপিকটো চলি আছে mensuration আৰু এইটো part 3 ভিডিও হয় সো চাও আজি আমাৰ কোৱেশ্চনটো কি আছে the length of a rectangle is 3 times of its width if the length of the diagonal is 8 root 10 meter then the perimeter of the rectangle is এতিয়া আমি চাও প্ৰথমতে আমি rectangle চাও rectangle কি rectangle তো আমি জানো যে rectangle হ'ব লাগিলে কি হ'ব আমাৰ opposite sides বিলাক ইকুয়াল হ'ব লাগিব এইটো সাইড ইকুয়াল আৰু লগতে ইফালৰ সাইডটো আৰু ইফালৰ সাইডটো opposite sides বিলাক ইকুয়াল হ'ব লাগিব লগতে এই এংগেল বিলাকো কিমান হ'ব লাগিব সমান হ'ব লাগিব মানে 90 ডিগ্ৰী হ'ব লাগিব সো ইটো হলে আমাৰ কি হৈ যাব rectangle এতিয়া কৈছে এই rectangle-ৰ যেটো লেন্থ মানে এইটো কি হয় 3 times মানে 3 পূৰণ হয় wide-ৰ লগত তাৰ মানে আমি যদি এই wide টো সে 10 বুলি ভাবো তেনেহলে লেন্থটো কিমান হ'ব 3 times হবে মানে 3 into 10 হবে ঠিক একেদৰে আমি এই wide টো যদি 20 বুলি ভাবো তো লেন্থটো কিমান হ'ব 3 into 20 3 times ন 3 times মানে 3 into তো এইটো হ'ব সো এটা তো আমি 10 নে 20 বিলাকটো নাজানো তো নাজানিলে আমি কি কৰিম এইটো x ধৰিলাম তো নাজানিলে আমি কি কৰিম আমি এইটো x ধৰিলে ব্ৰেডটো তেনেহলে এইটো কিমান হ'ব 3 into x বা ইনটু নিদিলে কথা নাই 3x এতিয়া আমাক আৰু এটা বস্তু দিয়া আছে এই যেটো ডায়াগোনাল মানে এডাল ডায়াগোনাল দুডাল থাকে এডাল থাকিব আৰু এডাল থাকিব আমি এডাল লও তো এডাল ডায়াগোনাল লৈছো এডাল ডায়াগোনাল কিমান লিখা আছে আমাৰ 8 root 10 so এতিয়া আমাক কি উলিয়াব দিছে then the perimeter of the rectangle perimeter মানে boundary তো এই যেটো বাউন্ডারি আছে এই বাউন্ডারিটো আমাক উলাব দিছে তো চাও আমি কেনেকৈ উলিয়াম perimeter উলিয়াবৰ কাৰণে আমি ইয়াতে এটা বস্তু জানিব লাগিব এটা ল জানিব লাগিব সেইটো হল কি পাইথাগোৰাছ ল এতিয়া চাও আমি পাইথাগোৰাছ লটো কি কয় পাইথাগোৰাছ লটো হ'ব কাৰণে আমাক কি লাগিব 90 ডিগ্ৰী হোৱা এটা ট্ৰায়াঙ্গেল লাগিব ইয়াতে এই এংগেলটো কি হৈ আছে 90 ডিগ্ৰী মানে একদম সিধা এংগেল বিলাক কি হ'ব আমাৰ 90 ডিগ্ৰী এংগেল সো এই 90 ডিগ্ৰী যদি এংগেল হয় এই 90 ডিগ্ৰী এংগেলৰ যেটো অপোজিট সাইডত থাকে সেইটো হ'ব আমাৰ কি হাইপোটেনুস আৰু যিডাল আমাৰ থিয় হৈ থাকিব সেইডাল হ'ব পারপেন্ডিকুলার আৰু যেডাল শুই থাকিব সেইডাল হ'ব আমাৰ কি বেস বি সো এতিয়া আমি এই কেটা আইডেন্টিফাই কৰিলো যে এই কোনটো হয় পারপেন্ডিকুলার কোনটো হয় আৰু বেস কোনটো হয় এটা পাইথাগোৰাছৰ লটোৱে কি কয় যে যেটো হাইপোটেনুস থাকিব যেডাল ডাঙৰ হয় বা যেডাল 90 ডিগ্ৰী অপোজিট সাইডত থাকিব ডাঙৰ ডাল সেইডাল অপলে থাকিব ইজ ইকুয়াল টু আৰু যি দুডাল বাকি দুডাল থাকিল সেই দুডাল ইকুয়াল টু এটা সাইডত থাকিব আৰু লগতে প্ৰত্যেকটোৰে ওপৰত কি থাকিব স্কয়াৰ থাকিব তাৰমানে এইটো হল কি পাইথাগোৰাছ ল এতিয়া চাও আমি যে এই পাইথাগোৰাছ লটো আমাৰ এই যেটো আমাৰ কোৱেশ্চন আছে তাতে এপ্লাই কৰিব পাৰি নে নাই সো আমি যদি এপ্লাই কৰো সেম কোৱেশ্চন এটো 90 আছে 90 ৰ অপোজিট আমাৰ কোনটো আছে এইটো হৈ যাব এইজ তো এইচৰ জায়গাত যদি আমি হেতু বহাই দিই কি হ'ব 8 root 10 বহাই দিলো আৰু ওপৰত কি আছে আমাৰ স্কয়াৰ আছে স্কয়াৰ দিলো ইকুয়াল টু এটা সাইডত থাকি পি কোনটো আছিল এইটো আছিল এটো কিমান x তো বহাই দিলো x স্কয়াৰ প্লাস b কোনটো আছিল b আছিল এইটো তো এইটো বহাই দিলো b ৰ জায়গাত কিমান বহাই দিলো 3x তো ওপৰত আছে কিমান স্কয়াৰ এতিয়া আমি এখিনি ক্যালকুলেশন কৰিলে কি পাম a স্কয়ার টু 8 ৰ ওপৰত আহিলে কিমান হ'ব 8 স্কয়ার মানে কি 8 into 8 দুবাৰ তো 8 দুবাৰ ইনটু কৰিলে কিমান হ'ব 64 ইনটু a স্কয়ার টু আকৌ 10 ৰ ওপৰত আহিব 10 টু নহয় root 10 তো ইয়াৰ ওপৰত যদি স্কয়ার টু আহে a স্কয়াৰ আৰু root কেনসেল যাব থাকিব কিমান only 10 ইফালে কিমান থাকিব x স্কয়াৰ আৰু a স্কয়ার টু যদি 3 ৰ ওপৰত আহে 3 দুবাৰ হ'ব 3 স্কয়ার মানে 3 দুবাৰ এইটো কিমান হৈ যাব 9 হ'ব আৰু a স্কয়ার টু x ৰ ওপৰতো আহিব সো এইটো কিমান হ'ব 9x স্কয়ার তো এইটো কিমান হ'ল আমাৰ 64 into 10 এইটো হ'ব 640
আৰু এইটো হ'ব কিমান 9x স্কয়াৰ আৰু x স্কয়াৰে কিমান হ'ব 10x স্কয়াৰ হৈ যাব এতিয়া এই 10 টো যদি আমি ইফালে আনো আমি মেথছৰ ৰুল কি জানো যে তলত যাব ডিভাইড হ'ব ডিভাইড কি হ'ব কাৰণ ইয়াতে x স্কয়াৰ লগত ইনটু হৈ আছে তো ইফালে আহিলে কি হ'ব ডিভাইড তো ডিভাইড হ'ল ইফালে থাকিল কিমান x স্কয়াৰ তো 0 0 কাটি দিলো তো এইটো হ'ল কিমান 64 আৰু এইটো হ'ল কিমান x স্কয়াৰ এতিয়া আমি জানো যে 64 মানে কি হয় 8 স্কয়াৰ হয় ঠিক আছে 8 স্কয়াৰ মানে 8 into 8 কিমান হ'ব 64 হ'ব সো 64 এর জায়গাত আমি কি লিখিব পাৰো 8 স্কয়াৰ আৰু এখানে কিমান আছে না x স্কয়াৰ এতিয়া আমি both side যদি স্কয়াৰ স্কয়াৰ উঠাই দিও তেনেহলে ইয়াতে থাকিব 8 ইয়াতে থাকিব x তাৰমানে আমি x টো পাই গলো এতিয়া আমাক x টো যদি পাই গলো তেনেহলে আমি দুইটা উলাব পাৰিম এইটো আৰু এইটো উলাব পাৰিম সো কিমান হ'ব x মানে কিমান আছিল আমাৰ x টো আমি কিমান পালো 8 পালো সো এইটো হ'ব 8 এইটো যদি 8 হয় এইটো কিমান হ'ব এইটো হ'ব 3 into 8 তাৰ মানে 24 সো আমি এইটো পাই গলো এইটো 8 পাই গলো আৰু এইটো 24 পাই গলো সো এতিয়া আমাৰ এই পেৰিমিটাৰ গোটেইখিনি কিমান হ'ব এইটো 8 হলে এইটো 8 এইটো 24 হলে এইটো 24 সো আনসার কিমান হ'ব 24 কিমান হ'ব 48 আৰু 8 8 কিমান হ'ব আমাৰ 16 হ'ব তো এইটো কিমান হ'ল আনসার 14 4 5 64 হ'ব আমাৰ आंसर 64 মিটার এইটো হলো কি আমাৰ পেৰিমিটাৰ ঠিক আছে সো আজিলৈকে ইমানখিনি আছিল থ্যাংক ইউ